আহি পালোঁ বজাৰৰ পৰা। এয়া ঘৰৰে লাই শাক মায়ে ৰুইছিলে, লাই শাক কাটিছে এতিয়া। আমাৰ লাই শাকখিনি বৰ ধুনীয়া হৈছে চাগে। আজি বছৰৰ লাষ্ট দেওবাৰ। ডেটটো কিমান আছিলে আজি? 28 য়েছ। ছানডে ৰাতিপুৱা জিম গ'লোঁ, বন্ধু বিতুল আৰু মোৰ পাৰ্চনেল ট্ৰেইনাৰ দিৱানৰ লগত কিছু ৱৰ্কআউট কৰিলোঁ। তাৰপিছত বেলতলা বজাৰ গ'লোঁ, গৈ হাঁহ আনিলোঁ আজি। লগতে মায়ে হাঁহ খাব নোৱাৰে, প্ৰেছাৰ। তাতে মাগুৰ মাছ লৈ আনিলোঁ মাৰ কাৰণে। বাকী এতিয়া আমি ৰান্ধিম আৰু। এইফালে আমাৰ তিনিচুকীয়াৰ পৰা আহিছে ভণ্টি, আমাৰ এইফালে বব, এয়া বব, আমাৰ মষ্ট টাইম পাছ আইটেম। বতৰত জুই ৰুমাল পৰশ ইয়াতেই পাব। বব এতিয়া এনেকৰ লগত বহি আছে এনাই। ইফালে ববৰ মাকে ৰান্ধি আছে। মাগুৰ এজনী উলিয়াইছোঁ বৰ্তমান মাৰ কাৰণে। এইফালে হাঁহৰ মাংস হৈছে ন? ভালকৈ ভাজি লওক। ফুল ফুলে কথা ক'লে তুমি চলি যাব আমাৰ হাঁহৰ মাংস ৰান্ধি আছে ববৰ মাকে। মাংসখিনি অলপ দেখুৱাই উতলি আছে কিন্তু মাংস। বিট আৰু গাজৰ ব্ৰিঞ্জল ফ্ৰাই ইজ গয়িং অন। ফাইনেলি এতিয়া খাবলৈ ফাইনেলি টেষ্টি চাবলৈ এনেকুৱা ঘৰৰ লাই শাক অলপ খাই চাব লাগিব কেনেকুৱা লাগিব। Wow. Super. Thank you so much, my dear sister, for this beautiful and delicious, tasty হাঁহৰ মাংসৰ আঞ্জা। খাব লাগে আৰু